নগাঁৱত দেওবাৰৰ পৰা দুদিনীয়াকৈ মুকুতা উৎপাদনৰ কৰ্মশালা অনুষ্ঠিত। নগাঁও জিলাৰ সাহিত্য সভা ভৱনত ৭২ সংখ্যক সদৌ ভাৰত সমবায় সপ্তাহ উপলক্ষে অনুষ্ঠিত হৈছে এই মুকুতা উৎপাদনৰ কৰ্মশালা। কৰ্মশালাখনত অংশগ্ৰহণ কৰে জিলাখনৰ প্ৰায় ৩০ গৰাকীৰো অধিক উদ্যমী কৃষকে। নগাঁও জিলা সাহিত্য সভা ভৱনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই কৰ্মশালাত সহজতে আমাৰ ঘৰৰ কাষৰ খাল বিল পুখুৰী জলাশয় আদিত দেখি অহা শামুকৰ পৰা কেনেকৈ মুকুতা উৎপাদন কৰিব পাৰি তাৰে প্ৰশিক্ষণ প্ৰদান কৰা হয়। আছাম পাৰ্ল কোঅপাৰেটিভ ছ'চাইটিৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই কৰ্মশালা। নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৩০জনতকৈ অধিক কৃষকে অংশগ্ৰহণ কৰা কৰ্মশালাখনত মুকুতা উৎপাদনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বদ্ৰবা লাইভ। অল ইণ্ডিয়া কোঅপাৰেটিভ উইক হয়, এবাৰ 72nd অল ইণ্ডিয়া কোঅপাৰেটিভ উইক। সেইটোৰ বাবে আমাৰ RCS ছাৰে আমাৰ গোটেই অসমতে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ বিভিন্ন ছ'চাইটিক ট্ৰেইনিং দিয়া আমাৰ প্ৰগ্ৰেম লৈছে। আমাৰ নগাঁৱতে বহুতকেইটা চাইমultaneously ট্ৰেইনিং চলি আছে। আমাৰ এইটো হ'ল পাৰ্ল কাল্টিভেশ্যন ট্ৰেইনিং, আমাৰ লগতে ডায়েৰী ট্ৰেইনিং চলি আছে, ৱাটাৰ হায়াচিন্থ ট্ৰেইনিং চলি আছে, GPSSৰ বেষ্ট প্ৰেক্টিচেছৰ ওপৰত চলি আছে। এনেকুৱা বিভিন্ন ধৰণৰ ট্ৰেইনিং চলি আছে। আৰু আমি এইটো আশা কৰিছোঁ কি ট্ৰেইনিঙৰ থ্ৰুদি আমি ইনভাইট কৰিছোঁ ছ'চাইটিবিলাক বিভিন্ন জেগাৰ পৰা, আৰু এজন ইণ্ডিভিজুৱেল মেম্বাৰ আহিছে। আমাৰ মেইন অবজেক্টিভটো হ'ল অফ দ্য অফিচ কি তেওঁলোকে যিটো প্ৰশিক্ষণ লৈ যায় তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টত যাব, যাই কিনে জিলাত ছ'চাইটিক তেওঁলোকে যেতিয়া শিকাব, গোটেই জিলাখনক যাতে তেওঁলোকে লাহে লাহে এইটো ষ্টেপ 1 হ'ল এইটো তেওঁলোকে গোটেই তেওঁলোকৰ ছ'চাইটিক শিকাব, ছ'চাইটিয়ে আন এখন ছ'চাইটিক শিকাব, সেনেকুৱাকৈ বস্তুটো মাল্টিপ্লাই হৈ প্ৰগ্ৰেছ হৈ যাতে জিলাখনতে সেইটো হয়। লগতে ইয়াৰে এটা বেনিফিট পাৰ্ল ট্ৰেইনিঙৰ, যোনটো পুখুৰীৰ ছাইজ লাগে, এটা ঘৰত ইণ্ডিভিজুৱেল সৰু টেংকতো পাৰে আৰু ডাঙৰ 1 বিঘা 2 বিঘা বা 5 বিঘাৰ যোনটো পণ্ড হয় পুখুৰী হয় তাতেও পাৰে। চ' সেইকাৰণে এইটো আমাৰ ৱমেন এম্পাৱাৰমেণ্ট, ইউথ এম্পাৱাৰমেণ্ট সেইখিনিতো সহায় কৰিব। লগতে যেতিয়া তেওঁলোকে ট্ৰেইনিং কৰি বিজনেছ আৰম্ভ কৰিব, আমাৰ আৰু এটা অবজেক্টিভ হ'ল তেওঁলোকে ফাইনেন্সিয়েল যোনটো নলেজ হয়, লিটাৰেচি হয়, ফাইনেন্সিয়েল নলেজতো তেওঁলোকে যাতে ইনক্ৰিজ কৰে, সেইটো উদ্দেশ্যৰে আজি আমাৰ ট্ৰেইনিংটো অল আছামতে চলি আছে, ইনক্লুডিং দিছ ওৱান। থেংক ইউ। আজি আমাৰ কোঅপাৰেটিভৰ যিটো নেশ্যনেল উইক হয়, তো সেই সপ্তাহত আমাৰ সমবায় সমিতিৰ পৰা সমবায় বিভাগে বিভিন্ন ছেক্টৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই হিচাপে আমাৰ নগাঁও DRCSৰ আণ্ডাৰত ERCSৰ তত্বাৱধানত আমাৰ নগাঁও ডিষ্ট্ৰিক্টতো তেনেকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আমাৰ সমবায়খন আছাম পাৰ্ল ডেভেলপমেণ্ট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড। একচুৱেলি আমি মাছ আৰু মুকুতাৰ ওপৰত কাম কৰোঁ। তো সেইকাৰণে আমাক RCS ছাৰে বা সমবায় বিভাগে আমাৰ এই সমবায়খনক যি এটা দায়িত্ব দিছে, সেই দায়িত্ব সহকাৰে আজি আমি বিভিন্ন জিলাৰ পৰা অহা সমবায়সমূহৰ প্ৰায় 30জন প্ৰশিক্ষাৰ্থীক আমি ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। তাতে আমাৰ বিভাগৰ ARCS হিমাংশু কলিতা ছাৰে বহুত সহায় কৰিছে। আমাৰ বিশ্বজিৎ চক্ৰৱৰ্তী ছাৰ তেখেতেও আহিছিলে। তো মই সেই চেগতে ক'ব খোজোঁ যে সমবায় বিভাগে আজি যি এটা উদ্যোগ, যি এটা প্ৰচেছ লৈছে, যে এই প্ৰচেছৰ সহায়ত আমাৰ সমবায়খিনি বহু ধাপ আগলৈ আগুৱাই যাব বুলি আমাৰ এটা বিশ্বাস। তো সেই হিচাপে আমাৰ ইয়াত আজি মুকুতা খেতিৰ প্ৰশিক্ষণটো আজি সম্পূৰ্ণ হ'ব। তো ইতিমধ্যে প্ৰশিক্ষণ চলি আছে, আপোনালোকে দেখা পাইছে। তো এই আমি বহুত আগলৈ যাতে ভাল হওক সেই আশাই আমি কামনা কৰোঁ। কিমান জেগাত মুকুতা খেতি ইতিমধ্যে আৰম্ভ কৰিছে? একচুৱেলি আমাৰ সমবায়খন ষ্টেট লেভেল কোঅপাৰেটিভ ছ'চাইটি হয়। তো আমি বৰ্তমান 14খন ডিষ্ট্ৰিক্টত এই মুকুতা খেতি কৰি আছোঁ, আৰু বাকীখিনিত আমি অলৰেডি সোমাই আছোঁ, লাহে লাহে আমাৰ হৈ আছে। তো তেনেকৈ অলমষ্ট 14 ডিষ্ট্ৰিক্টত মুকুতা খেতিৰ কাম চলি আছে। জড়িত হৈ আছে? তো আমাৰ সমবায়ত একচুৱেলি এতিয়া 750 মান অল অসমত আছে, মেম্বাৰ্ছ আছে। তাৰে শ্বেয়াৰ হোল্ডাৰটো হৈছে আপোনাৰ 245। তো ইয়াত মানে কি হয়, আমি সমবায় মিলি পেলাই যিজন শ্বেয়াৰ হোল্ডাৰ বা মেম্বাৰ হয় তেখেতক আমি প্ৰশিক্ষণটো দিওঁ। দিয়াৰ পিছত তেখেতে ইণ্ডিভিজুৱেলিও খেতিটো কৰিব পাৰে।
কৰাৰ পিছত তাতে যিটো মুকুতা উৎপাদন হয় সেইটো সমবায়ত দি দিয়ে। সমবায়ৰ ইয়াতে যিখিনি মানে কাম কৰা মানুহ আছে সিহঁতে ইয়াৰ প্ৰচেছ কৰি পেলাই মাৰ্কেটিংটো কৰে। মানে প্ৰশিক্ষণ ল'লে ইয়াতে আমাৰ 30 মেম্বাৰ আছিলে। হয়, ঠিক আছে। ঠিক আছে।